মই ৰাজ্য ৰাজনীতিত 20 বছৰ আছো আৰু আজিলৈকে কি কথা কৈছো তাক আখৰে আখৰে মই পালন কৰিছো। এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালে। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া কলেজত পঢ়িছিলোঁ অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল চিট আছিল। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল চিট হৈছে। আগত যদি হতাশা আছিল প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে। এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব, অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব। সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে। যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব আমি আমাৰ পথ বিচাৰি পাম। আজি জীৱনৰ এক সুদীৰ্ঘ কাল জালুকবাৰী সমষ্টিৰ মাটি পানী বায়ুৰ লগত নিজক জড়িত কৰি এই সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ সুখ দুখৰ লগত নিজক পৰিচয় কৰি সঁচাকৈয়ে মই নিজেও আনন্দিত হওঁ। আজি আমাৰ এই ছাত্ৰ ছাত্ৰীসকল কোনোবাজনৰ সন্তান হ'ব, কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে মই নিজেও মোৰ নিজৰ সন্তান বুলি অভিহিত কৰোঁ। সন্তানৰ বিকাশে, সন্তানৰ সফলতাই যেনেকে নিজ পিতৃ মাতৃক গৰ্বিত কৰে তেনেকে জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আমাকো ব্যক্তিগতভাৱে গৰ্বিত কৰে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মই অভিনন্দন জনাইছো। জীৱনৰ বাটত আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিছোঁ আৰু তেখেতসকলৰ গৌৰৱী পিতৃ মাতৃক মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ।